নমস্কাৰ। সপোনৰ লগত হাতৰ শিকোৱা হওক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ তিনিটা সাঁথৰ। আজিৰ তিনিটা সাঁথৰৰ প্ৰথম সাঁথৰটো হৈছে তিনিটা আখৰ মিলি এটা জন্তুৰ নাম। তিনিটা আখৰ মিলি এটা জন্তুৰ নাম। প্ৰথম দুটা আখৰেৰে এটা ল'ৰাৰ নাম আৰু পাছৰ দুটা আখৰেৰে এজনী ছোৱালীৰ নাম। গতিকে সেই জন্তুটোৰ নাম কি ক'ব লাগে। এই জন্তুটোৰ নাম হৈছে হৰিণা। এতিয়া আপোনালোকৰ সন্মুখত ২ নম্বৰটো সাঁথৰ। এতিয়া মই ক'বলৈ আগবাঢ়িছোঁ দ্বিতীয় সাঁথৰটো। গতিকে দ্বিতীয় সাঁথৰটো হ'ল এইটো কি বস্তু হয় যিটো বস্তু সৰু ল'ৰা ছোৱালীক ডেকা বনাই দিয়ে আৰু ডেকাক বুঢ়া বনাই দিয়ে। কি বাঢ়িলে সৰু ল'ৰা ছোৱালী ডেকা হৈ যায়, ডেকাবিলাক বুঢ়া হৈ যায়। এইটো হৈছে বয়স। বয়স বঢ়াৰ লগে লগে সৰু ল'ৰা ছোৱালী ডেকা হয়, ডেকা বুঢ়া হয়। এতিয়া আপোনালোকৰ বাবে থকা ৩ নম্বৰ সাঁথৰ, যিটো উত্তৰ আপোনালোকে দিব বুলি আশা ৰাখি মই আৰম্ভ কৰিব বিচাৰিছোঁ ৩ নম্বৰ সাঁথৰটো। এইটো কি বস্তু হয় যিটো পানী খালে মৰি যায়? এইটো কি বস্তু হয় যিটো পানী খালে মৰি যায়? গতিকে ইয়াৰ উত্তৰটো পাম বুলি আশা ৰাখি আজিৰ সাঁথৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আজিলৈ বাই বাই।